নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই অঞ্জলি বৰুৱা তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় সুস্বাস্থ্যৰ বাবে খাদ্য পাঠটি আলোচনা কৰিম। এই পাঠটিৰ জৰিয়তে আমি ভিটামিন আৰু খনিজ লৱণ সম্পৰ্কে বা কেনেধৰণৰ খাদ্য সামগ্ৰীত এই ভিটামিন বা খনিজ লৱণসমূহ পোৱা যায় বা কেনেধৰণৰ খাদ্যত কেনেধৰণৰ উপাদান থাকে বা কি ৰোগ হ'ব পাৰে এই ভিটামিনবিলাকৰ অভাৱত সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। আহাচোন আমি এতিয়া চাওঁ ভিটামিন আৰু খনিজ পদাৰ্থযুক্ত কিছুমান খাদ্য সামগ্ৰী। এতিয়া চোৱা তোমালোকে ভিটামিন আৰু খনিজ পদাৰ্থযুক্ত কিছুমান খাদ্য সামগ্ৰী আমাক ইয়াতে দেখুৱাইছে চোৱা। অমিতা, পটল, গাখীৰ, আম, গাজৰ, মাকৈ, ঘেঁহু, মটৰ মাহ, চাউল, মধুৰিআম, কমলা, নেমু টেঙা, জলকীয়া, কাঠফুলা, চীজ, ঘি, মাছ, কণী এই সকলোবিলাক খাদ্য সামগ্ৰীতে কি পোৱা যায়? ভিটামিন আৰু খনিজ লৱণ পোৱা যায় বুলি আমাক কৈছে। তোমালোকে যদি চিত্ৰত চোৱা তোমালোকক দেখাইছে যে ভিটামিন কি ভিটামিনৰ কেনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী পোৱা যায় আমাক ইয়াতে দেখুৱাইছে চোৱা। যে আমি জানো যে ভিটামিনৰ কি হয় বিভিন্ন প্ৰকাৰ আছে আৰু ইয়াতে আমাক ভিটামিনৰ কোনটো ভিটামিন কি খাদ্যত পোৱা যায় এইটো আমাক চিত্ৰৰ সহায়ত কি কৰা আছে দেখুওৱা হৈছে। চোৱা তোমালোকে যে ভিটামিন এ এইবিলাক খাদ্য সামগ্ৰীত পোৱা যায়। ঠিক সেইদৰে ভিটামিন বি এইসমূহ খাদ্য সামগ্ৰীত পোৱা যায়। আকৌ চোৱা তোমালোকে ভিটামিন চি এইবিলাক খাদ্য সামগ্ৰীত পোৱা যায়। ভিটামিন ডি এইসমূহ খাদ্য সামগ্ৰীত পোৱা যায় বুলি আমাক ধুনীয়াকৈ ইয়াতে দেখুৱাই থৈছে। তোমালোকে দেখিবলৈ পাইছা। এতিয়া চোৱা যে কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰটিনৰ লগতে খাদ্যত ভিটামিন আৰু খনিজ পদাৰ্থও থাকে। এতিয়া কি কৈছে? যেনেকে আমি পঢ়িছিলো যে খাদ্যত কি উপাদান থাকে? কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰটিন এইসমূহৰ উপৰিও খাদ্যত এতিয়া কি পোৱা যায় বুলি কৈছে? খাদ্যত ভিটামিন আৰু খনিজ পদাৰ্থও থাকে বুলি আমাক কৈছে। এতিয়া চোৱা ভিটামিনৰ বিভিন্ন প্ৰকাৰৰ থাকে। ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি এইবিলাক হৈছে ভিটামিনৰ প্ৰকাৰ। গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। এতিয়া ভিটামিনৰ প্ৰকাৰ আমি পঢ়িলো। এতিয়া খনিজ পদাৰ্থ কিছুমান আমাক কোৱা আছে। ইয়াতে চোৱা খনিজ পদাৰ্থৰ ভিতৰত কেলচিয়াম, আইৰণ, আয়ডিন সম্পৰ্কে আমাক ইয়াতে কৈছে। ভিটামিন আৰু খনিজ লৱণে আমাৰ শৰীৰটোক ৰোগৰ পৰা ৰক্ষা কৰে। এতিয়া কি কৈছে? ভিটামিন আৰু খনিজ লৱণৰ কাম কি? ভিটামিন আৰু খনিজ লৱণে আমাৰ শৰীৰটোক কি কৰে বুলি কৈছে? ৰোগৰ পৰা ৰক্ষা কৰি থাকে বুলি আমাক কৈছে। তোমালোকে চোৱা তলত দিয়া আছে যে ভিটামিন আৰু খনিজ পদাৰ্থ থকা খাদ্যক কি খাদ্য বুলি কোৱা হয়? সুৰক্ষামূলক খাদ্য বুলি কোৱা হয়। এতিয়া কি কৈছে? যিবিলাক খাদ্যত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে তেনেধৰণৰ খাদ্য কি বুলি কোৱা হয়? সুৰক্ষামূলক খাদ্য বুলি কোৱা হয়। কিয় কোৱা হয় জানানে? কাৰণ ভিটামিন আৰু খনিজ পদাৰ্থই আমাক কি কৰে? সুৰক্ষা দিয়ে। কাৰ পৰা? ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে। সেইকাৰণে ইহঁতক সুৰক্ষামূলক খাদ্য বুলি কোৱা হয়। এতিয়া তোমালোকক কিছুমান জানিবলগীয়া কথা দিছে চোৱা। যে আমাৰ শৰীৰেও সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰে? ভিটামিন ডি প্ৰস্তুত কৰে। এতিয়া কি কৈছে? যে আমাৰ শৰীৰে কি কৰিব পাৰে? ভিটামিন ডি প্ৰস্তুত কৰিব পাৰে। কেতিয়া প্ৰস্তুত কৰিব পাৰে? যেতিয়া আমাৰ শৰীৰে কি লাভ কৰে? সূৰ্যৰ পোহৰ লাভ কৰে তেতিয়া আমাৰ শৰীৰে কি কৰিব পাৰে? ভিটামিন ডি প্ৰস্তুত কৰিব পাৰে বুলি আমাক কৈছে। চোৱা তলত কিছুমান ভিটামিন ডি যুক্ত খাদ্য সামগ্ৰী তোমালোকক দেখুৱাই থৈছে। তাৰপিছত আহা যে ভিটামিন আৰু খনিজ লৱণৰ উৎস আৰু শৰীৰত ইহঁতৰ কাম কি? এতিয়া কি কৈছে? ভিটামিন আৰু খনিজ লৱণৰ আমাৰ শৰীৰত কাম কি বা ভিটামিন আৰু খনিজ লৱণ কি খাদ্য সামগ্ৰীত পোৱা যায় আমাক ইয়াতে তালিকাৰ সহায়ত দেখুৱাই দিছে চোৱা। খাদ্যৰ উপাদান ভিটামিন আৰু খনিজ লৱণ। ইয়াতে কিছুমান ভিটামিন আৰু খনিজ লৱণৰ নাম দিয়া আছে আৰু ইয়াতে কি খাদ্য সামগ্ৰীত পোৱা যায় আমাক দেখুৱাইছে আৰু কি কাৰ্য এই ভিটামিন বিলাকৰ আমাক এই তালিকাৰ সহায়ত দেখুৱাইছে। চোৱা ভিটামিন এৰ কথা কৈছে। ভিটামিন এ ক'ত পোৱা যায়? গাজৰ, অমিতা, মিঠা আলু, আম, গাখীৰ ইত্যাদিত কি পোৱা যায়? ভিটামিন এ পোৱা যায়। আৰু ভিটামিন এৰ কাম কি বুলি কৈছে? চকু আৰু ছাল নিৰোগী কৰি ৰাখে। এতিয়া ভিটামিন এ আমাক কি কৰে? চকু আৰু ছাল সুস্থ কৰি ৰাখে। ছালৰ বেমাৰ বা চকুৰ বেমাৰ আমাক নোহোৱা কৰি ৰাখে বুলি কৈছে। ভিটামিন বিৰ কাম কি চোৱা? গোটা খাদ্য শস্য, বাদাম জাতীয় ফল, বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বীজ, গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী। এতিয়া কি কৈছে? ভিটামিন বি ক'ত থাকে? এই খাদ্য সামগ্ৰীসমূহত ভিটামিন বি থাকে। আৰু ভিটামিন বিৰ কাম কি চোৱা? যে ভিটামিন বিৰ কাম হৈছে হৃদপিণ্ড সুস্থ ৰাখে, শৰীৰৰ বিভিন্ন কাৰ্যত সহায় কৰে। ভিটামিন বিয়ে কি কৰে? আমাৰ হৃদপিণ্ডটো
সুস্থ হৈ ৰখাত সহায় কৰে আৰু শৰীৰৰ অন্য কিছুমান কাম আমাৰ কৰে বুলি কৈছে। ভিটামিন চিৰ ক্ষেত্ৰত চোৱা ক'ত ক'ত পোৱা যায়, আমলখি, নেমু, কমলা, মধুৰিআম, কেঁচা জলকীয়া ইত্যাদি এইবিলাকত কি পোৱা যায়, ভিটামিন চি পোৱা যায়। আৰু ভিটামিন চিৰ কাম কি চোৱা, ৰোগ প্ৰতিৰোধ কৰে, আমাক কি কৰে, বেমাৰৰ পৰা ৰক্ষা কৰে। ভিটামিন ডি চোৱা, সূৰ্যৰ পোহৰ, গাখীৰ, কণী, মাংস, তেলযুক্ত মাছ এইবিলাকত কি পোৱা যায়, ভিটামিন ডি পোৱা যায় বুলি কৈছে। এতিয়া কাৰ্য চোৱা, খাদ্যৰ কেলচিয়াম শোষণ কৰি হাড় আৰু দাঁত সুস্থ কৰি ৰাখে। এতিয়া ভিটামিন ডিৰ কাম কি, আমাৰ দেহত থকা হাড় আৰু দাঁতবিলাক কি কৰে, সুস্থ ৰখাত সহায় কৰে বুলি আমাক কৈছে। তোমালোকে এই চাৰ্টখন ভালদৰে মনত ৰাখি ল'বা। এতিয়া আহা চোৱা, কেলচিয়ামৰ কথা কৈছে। কেলচিয়াম ক'ত ক'ত পোৱা যায়, গাখীৰ, পনীৰ, দৈ, চীজ। আৰু কাৰ্য কি চোৱা, দাঁত আৰু হাড় সুস্থ কৰি ৰাখে। এই কেলচিয়ামেও আমাক কি কৰে, দাঁত আৰু হাড় সুস্থ কৰি ৰখাত সহায় কৰে। আয়ডিনৰ ক্ষেত্ৰত চোৱা, আয়ডিনযুক্ত নিমখ, সামুদ্ৰিক উদ্ভিদ, শিঙৰি এইবিলাকত কি পোৱা যায় বুলি কৈছে, আয়ডিন থাকে বুলি কৈছে। কাৰ্য চোৱা, শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ ৰখাত সহায় কৰে। আমাৰ শৰীৰ আৰু মন দুয়োটাই সুস্থ ৰখাত সহায় কৰে। আইৰণৰ ক্ষেত্ৰত চোৱা, ডালিম, খেজুৰ, বিট, সেউজীয়া শাক পাচলি এইবিলাকত আইৰণ পোৱা যায়। আৰু কি কৰে চোৱা, তেজৰ এক অন্যতম উপাদান। এতিয়া কি কৰে, আইৰণ এটা তেজৰ অন্য এক উপাদান বুলি কৈছে। এতিয়া চোৱা, ৰক্ষাহাৰ। এতিয়া আমাক কিহৰ কথা কৈছে, ৰক্ষাহাৰৰ কথা কৈছে। শৰীৰক আযুক্ত খাদ্য আৰু পানীৰ প্ৰয়োজন। এতিয়া কি কৈছে, আমাৰ শৰীৰটোক আযুক্ত খাদ্য আৰু কি লাগে, পানী লাগে বুলি কৈছে। এনে আযুক্ত খাদ্যবোৰকে কি বুলি কোৱা হয়, ৰক্ষাহাৰ বোলে। এতিয়া আমি কি গম পালো, ৰক্ষাহাৰ মানে হৈছে আযুক্ত খাদ্য। কি খাদ্য, আযুক্ত খাদ্য। ৰক্ষ খাদ্যই হজম নোহোৱা খাদ্য আঁতৰোৱাত সহায় কৰে। এতিয়া কি কৰে, যে এই ৰক্ষা আহাৰবিলাকে আমাৰ দেহৰ যিখিনি খাদ্য, আমাৰ দেহত যিখিনি খাদ্য হজম নোহোৱাকৈ ৰৈ গ'ল, সেই হজম নোহোৱা অংশবিলাক আমাৰ দেহৰ পৰা আঁতৰোৱাত কোনে সহায় কৰে বুলি কৈছে, ৰক্ষাহাৰে সহায় কৰে বুলি কৈছে। আহৰ মূল উৎস হ'ল গোটা শস্য, দালি, আলু, ফল-মূল আৰু শাক-পাচলি। এতিয়া কি বুলি কৈছে, ৰক্ষাহাৰ ক'ত ক'ত পোৱা যায় বুলি কৈছে, ৰক্ষাহাৰৰ মূল উৎস হৈছে কি, গোটা শস্য, দালি, আলু, ফল-মূল, শাক-পাচলি। আমি সেয়েহে এই সামগ্ৰীবিলাক আমি খাব লাগে। শাক-পাচলি আমি সদায় খাব লাগে। এতিয়া চোৱা, পানীয়ে আমাৰ শৰীৰক খাদ্যৰ পৰা অত্যাৱশ্যকীয় পৰিপোষক শোষণ কৰাত সহায় কৰে। এতিয়া কি কৈছে, পানীয়ে কি কৰে বুলি কৈছে, আমাৰ খাদ্যৰ পৰা যিখিনি অত্যাৱশ্যকীয় পৰিপোষক আছে সেইবিলাক শোষণ কৰাত সহায় কৰে বুলি আমাক কৈছে। ই শৰীৰৰ পৰা কিছুমান বৰ্জনীয় পদাৰ্থ প্ৰস্ৰাৱ আৰু ঘাম হিচাপে আঁতৰ কৰাত সহায় কৰে। এতিয়া কি কৈছে, পানী আমাৰ দেহক অতিকৈ প্ৰয়োজনীয় কিয় হয়, কাৰণ পানীয়ে আমাৰ দেহৰ পৰা কিছুমান অলাগতিয়াল পদাৰ্থ বা বৰ্জনীয় পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। যেনে কি, প্ৰস্ৰাৱ আৰু ঘাম হিচাপে আমাৰ দেহৰ পৰা অলাগতিয়াল পদাৰ্থ পানীয়ে আঁতৰাই পঠিয়াই বুলি কৈছে। গতিকে আমি পৰ্যাপ্ত পৰিমাণে কি খাব লাগে, পানী খোৱাটো অতি প্ৰয়োজনীয়। সেইকাৰণে আমি কি কৰিব লাগে, বহুত বেছি পৰিমাণে আমি পানী খাব লাগে। তেতিয়াহে আমাৰ দেহৰ পৰা বৰ্জনীয় পদাৰ্থবিলাক ঘাম আৰু প্ৰস্ৰাৱ আকাৰে আমাৰ দেহৰ পৰা ওলাই যাব বুলি আমাক কৈছে। এতিয়া আমাক কিছুমান জানিবলগীয়া কথা আমাক দিছে চোৱা। কলুঠুৰ গোপালন। এতিয়া এজন বিজ্ঞানীৰ কথা আমাক ইয়াতে কৈছে। কাৰ কথা কৈছে, কলুঠুৰ গোপালনৰ কথা আমাক কৈছে। তেখেতক কি বুলি জনা যায় চোৱা, ভাৰতীয় পুষ্টিৰ জনক বুলি জনা যায়। কিহৰ জনক বুলি জনা যায়, পুষ্টিৰ জনক। কলুঠুৰ গোপালনক পুষ্টিৰ জনক বুলি আমি জানো। খাদ্য আৰু পুষ্টিৰ বিষয়ে অধ্যয়ন কৰিছিল। তেখেতে কি কৰিছিল, খাদ্য সামগ্ৰী আৰু পুষ্টি সম্পৰ্কে তেখেতে অধ্যয়ন চলাইছিল বুলি আমাক কৈছে। 500ৰো অধিক ভাৰতীয় খাদ্যৰ পুষ্টিৰ গুণাগুণ নিৰ্ণয়ৰ বাবে পৰীক্ষা কৰিছিল। তেখেতে কি কৰিছিল, 500ৰো অধিক খাদ্যৰ ওপৰত তেখেতে অধ্যয়ন কৰিছিলে আৰু সেই খাদ্যত কেনেধৰণৰ পুষ্টি পোৱা যায় বা সেই খাদ্যৰ পৰা কেনেধৰণৰ পুষ্টি লাভ কৰিব পাৰি তাৰ ওপৰত তেখেতে কি কৰিছিলে, পৰীক্ষা চলাইছিলে বুলি আমাক কৈছে। ভাৰতত পুষ্টি সম্পৰ্কীয় গৱেষণা আৰম্ভ কৰিছিলে। তেখেতে কি কৰিছিলে, পুষ্টিৰ ওপৰত তেখেতে কিছুমান গৱেষণাও চলাইছিলে বুলি কৈছে। বিদ্যালয়ত মিড ডে মিল প্ৰচলন কাৰ্যসূচীত মূল ভূমিকা পালন কৰিছিলে। এতিয়া কি কৈছে,
বিদ্যালয়সমূহত যে মিড ডে মিল দিয়া হয় সেই মিড ডে মিলৰ প্ৰচলনো কোনে কৰিছিলে বুলি কৈছে এখেতে কৰিছিলে কলুথুৰ গোপালনেই কৰিছিলে কি কৰিছিলে মিড ডে মিলৰো প্ৰচলন কৰিছিলে বুলি আমাক কৈছে বিভিন্ন স্বাস্থ্য আঁচনিৰ জৰিয়তে সৰু আই ৰোগ নিৰাময় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে এতিয়া কি কৈছে তেখেতে বিভিন্ন ধৰণৰ স্বাস্থ্য আঁচনিৰ লগতো জড়িত হৈ আছিল আৰু সেই স্বাস্থ্য আঁচনিৰ জৰিয়তে তেখেতে সৰু আই ৰোগ কি কৰিছিলে নিৰাময়ৰ কাৰণেও তেখেতে ভূমিকা লৈছিলে বুলি কৈছে ভাৰতৰ লাখ লাখ শিশুৰ স্বাস্থ্য আৰু পুষ্টিৰ উন্নতিৰ ক্ষেত্ৰত এই আঁচনিসমূহে মুখ্য ভূমিকা পালন কৰে এই যিবিলাক স্বাস্থ্য আঁচনি গ্ৰহণ কৰা হৈছিল এই স্বাস্থ্য আঁচনিবিলাকে কি কৰে লাখ লাখ শিশুৰ স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি আমাক কৈছে এতিয়া চোৱা খাদ্যৰ উপাদানসমূহ কিদৰে পৰীক্ষা কৰা হয় এতিয়া কৈছে খাদ্যত যে উপাদানবিলাক থাকে বিভিন্ন ধৰণৰ উপাদান যে থাকে সেই উপাদানবিলাক আমি কেনেধৰণে পৰীক্ষা কৰোঁ আমাক এতিয়া ক'বলৈ গৈছে চোৱা যে কিছুমান সহজ পদ্ধতিৰ দ্বাৰা ৰন্ধা বা কেঁচা খাদ্যত থকা প্ৰধান পুষ্টিকৰ উপাদানৰ পৰীক্ষা কৰিব পাৰি এতিয়া কি কৈছে কিছুমান অতি সহজ সহজ পদ্ধতি আছে বুলি কৈছে আৰু এই সহজ পদ্ধতিৰ দ্বাৰা আমি কি কৰিব পাৰোঁ খাদ্যত কি উপাদান আছে আমি জানিব পাৰো বুলি কৈছে বা পৰীক্ষা কৰিব পাৰো বুলি কৈছে পৰীক্ষা কৰা প্ৰধান পুষ্টিকৰ উপাদানসমূহ হৈছে কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বি এতিয়া কি কৈছে আমি এই অধ্যায়টোত কি উপাদানৰ ওপৰত পৰীক্ষা কৰিম আমি এই অধ্যায়টোত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বি বিষয়ে আমি কি কৰিম পৰীক্ষা কৰিম চোৱা কাৰ্বহাইড্ৰেটৰ পৰীক্ষা কিহৰ পৰীক্ষা কাৰ্বহাইড্ৰেটৰ পৰীক্ষা কাৰ্বহাইড্ৰেট বহু প্ৰকাৰৰ থাকে এতিয়া কৈছে কাৰ্বহাইড্ৰেট বিভিন্ন প্ৰকাৰৰ পোৱা যায় বুলি আমাক কৈছে খাদ্যত থকা প্ৰধান কাৰ্বহাইড্ৰেট ষ্টাৰ্চ আৰু শৰ্কৰা এতিয়া কৈছে আমাৰ খাদ্যত থকা প্ৰধান কাৰ্বহাইড্ৰেট দুটাই হৈছে ষ্টাৰ্চ আৰু শৰ্কৰা বুলি আমাক কৈছে চ' আমি কেনেধৰণে পৰীক্ষা কৰিম চোৱা এটা ক্ৰিয়াকলাপৰ জৰিয়তে আমাক বুজাব গৈছে আমি কেনেকে গম পাওঁ যে খাদ্যত কাৰ্বহাইড্ৰেট আছে বুলি সামান্য পৰিমাণে ভাত ৰুটি আৰু আলু ল'ব দিছে আমাক কি ল'ব দিছে কম পৰিমাণে ভাত ৰুটি আৰু আলু এইবিলাক সামগ্ৰী আমাক ল'ব দিছে তাৰপিছত কি কৰিব দিছে চোৱা 2-3 টোপাল পাতল আয়ডিন ল'ব দিব দিছে তাত কি দিব দিছে 2 বা 3 টোপাল পাতল আয়ডিন মিহলাব দিছে তাৰপিছত চোৱা কি কৈছে ৰঙৰ পৰিৱৰ্তন পৰ্যবেক্ষণ কৰা এতিয়া আমাক তাত কেনেকুৱা ধৰণৰ ৰং দেখিবলৈ পাইছা খাদ্য সামগ্ৰীবিলাকত কিবা ৰঙৰ পৰিৱৰ্তন দেখিছা নেকি পৰ্যবেক্ষণ কৰিব দিছে যদি ই নীলা কলা হয় তেন্তে ষ্টাৰ্চ থাকে এতিয়া কি ক'লে যে যদিহে তুমি সেই খাদ্য সামগ্ৰীসমূহত আয়ডিন মিহলোৱাৰ পিছত খাদ্য সামগ্ৰীটো যদি নীলা বা কি হৈ যায় কলা হৈ যায় তেন্তে আমি গম পাম যে সেই খাদ্য সামগ্ৰীটোত কি আছে সেই খাদ্য সামগ্ৰীটোত ষ্টাৰ্চ আছে বা কাৰ্বহাইড্ৰেট আছে বুলি আমি গম পাম এতিয়া আহা আমি প্ৰটিনৰ পৰীক্ষা কৰো কিহৰ পৰীক্ষা প্ৰটিনৰ পৰীক্ষা খাদ্য বস্তুটোৰ সামান্য পৰিমাণ লৈ পেষ্ট বা পাউডাৰ বনোৱা এতিয়া কি কৈছে খাদ্য বস্তু লৈ তাৰ কি কৰিব দিছে গুৰি কৰিব দিছে বা পাউডাৰ বনাব দিছে তাৰপিছত কি কৈছে চোৱা টেষ্ট টিউবত ভৰাই 10 টোপাল পানী দি ভালকৈ জোকাৰি ল'ব দিছে এতিয়া কি কৰিব দিছে এই খাদ্য সামগ্ৰীখিনি যে তুমি পাউডাৰ বনালা সেই পাউডাৰখিনি টেষ্ট টিউব এটাত ভৰাই ল'ব দিছে আৰু তাত কি দিব দিছে 10 টোপাল পানী দি ভালদৰে জোকাৰি ল'ব দিছে তাৰপিছত কি কৈছে চোৱা 2 টোপাল কপাৰ সালফেট কি দিব দিছে কপাৰ সালফেট 2 টোপাল দিব দিছে আৰু কি কৰিব দিছে চোৱা 10 টোপাল আমাক কি দিব দিছে কষ্টিক সোডা মিহলাব দিছে আমাক এতিয়া কি কৰিব দিছে 2 টোপাল কপাৰ সালফেট আৰু 10 টোপাল কি দিব দিছে কষ্টিক সোডা তাত মিহলাব দিছে তাৰপিছত কি কৈছে চোৱা ভালদৰে জোকাৰি কেইমিনিট মান স্থিৰ কৰি ৰাখা এতিয়া কি কৰিছে ভালদৰে তাক মিহলাই লৈ এতিয়া নলৰুৱাকৈ এটা ঠাইত কি কৰিব দিছে থৈ দিব দিছে ধুনীয়াকৈ এতিয়া বেঙুনীয়া ৰঙে প্ৰটিনৰ উপস্থিতি সূচায় যদিহে সেই খাদ্য সামগ্ৰীটোৰ ৰং কি হৈ গ'ল বেঙুনীয়ালৈ পৰিৱৰ্তন হ'ল তাৰ মানে কি বুজাইছে তাত কি আছে প্ৰটিন আছে সেই খাদ্যটোত কি আছে প্ৰটিন আছে তোমালোকে চোৱা এইবিলাক কি হয় টেষ্ট টিউব আৰু ইয়াতে চিত্ৰত দেখিবলৈ পাইছা সিহঁতে কি কৰিছে খাদ্য সামগ্ৰীসমূহৰ পৰীক্ষা কৰিছে এতিয়া আমি চাওঁ আহা স্নেহ পদাৰ্থৰ পৰীক্ষা কেনেদৰে কৰা হয় খাদ্য বস্তুটোৰ সামান্য পৰিমাণ লৈ কাগজত মেৰিয়াই লোৱা এতিয়া কি কৰিব দিছে খাদ্য বস্তু অলপ লৈ কাগজত কি কৰিব দিছে ভালদৰে মেৰিয়াই ল'ব দিছে কিছু সময় এনেদৰে থৈ দিব দিছে এতিয়া তাক মেৰিয়াই কিছু সময় সেনেকে ৰাখি থব দিছে কাগজখন
পোহৰৰ বিপৰীতে ধৰা। এতিয়া আমাক কি কৰিব দিছে? খাদ্য বস্তুটো কাগজৰ পৰা আঁতৰাই কাগজখন পোহৰৰ বিপৰীত দিশত আমাক ধৰিব দিছে। কাগজত দেখা পোৱা তেলীয়া ঠাইবোৰে চৰ্বিৰ উপস্থিতিৰ ইংগিত দিয়ে। যদিহে আমি কাগজখন কি দেখিছো? তেলীয়া দেখিছো, তাৰ মানে কি সেই খাদ্য বস্তুটোত কি আছে? চৰ্বি আছে বুলি আমি গম পালো। এতিয়া চোৱা কিছুমান খাদ্য সামগ্ৰীত থকা পৰিপোষক। এতিয়া কি কৈছে? কি খাদ্য সামগ্ৰীত কেনে ধৰণৰ পৰিপোষক থাকে আমাক এখন তালিকা বনাব দিছে। চোৱা খাদ্য বস্তুবিলাক দিছে আমাক কি দিছে? আলু, ঘিউ, বাদাম, ভাত, অংকুৰিত মগু, ৰুটি, মাখন আৰু নাৰিকল। এইবিলাক আমাক কি দিছে? কিছুমান খাদ্য সামগ্ৰী আমাক দিছে। চোৱা এতিয়া আমি কোনটো খাদ্য সামগ্ৰীত কোনটো উপাদান আছে আমাক বনাব দিছে, প্ৰস্তুত কৰিব দিছে তালিকাখন। চোৱা আলুত কি আছে? শ্বেতসাৰ, প্ৰটিন, স্নেহ পদাৰ্থ। কোনটো আছে বাৰু? আলুত কি থাকে? আমি জানো আলুত শ্বেতসাৰ থাকে। ঘিউত কি থাকে? ঘিউত থাকে আমি জানো ঘিউত কি থাকিব? স্নেহ পদাৰ্থ থাকে। বাদামত কি থাকে? বাদামত আমি জানো বাদামত কি থাকে? স্নেহ পদাৰ্থ থাকে। ভাতত কি পোৱা যায়? ভাত হৈছে শ্বেতসাৰ, ভাতত শ্বেতসাৰ। অংকুৰিত মগুত কি পোৱা যায়? অংকুৰিত মগুত কি পোৱা যায়? প্ৰটিন পোৱা যায়। ৰুটিত কি পোৱা যায়? ৰুটিত পাওঁ আমি শ্বেতসাৰ। মাখনত কি থাকে? মাখনত থাকে স্নেহ পদাৰ্থ। আৰু নাৰিকলত কি থাকে? নাৰিকলতো থাকে কি হয়? স্নেহ পদাৰ্থ থাকে। তোমালোকে এনেধৰণৰ আন কিছুমান খাদ্য সামগ্ৰীৰ কি উপাদান থাকে তোমালোকে ভালদৰে জানি ল'বা। এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো। মোৰ প্ৰথমটো প্ৰশ্ন হৈছে আযুক্ত খাদ্যবোৰক ডেছ বুলি কোৱা হয়। আমি জানো যে আযুক্ত খাদ্যবোৰক কি বুলি কোৱা হয়? ৰুক্ষাহাৰ বুলি কোৱা হয়। এতিয়া দ্বিতীয় প্ৰশ্নলৈকে আহিছো। আমাৰ শৰীৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি ভিটামিন প্ৰস্তুত কৰে? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। কোনটো প্ৰস্তুত কৰে? আমাৰ শৰীৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি প্ৰস্তুত কৰে জানানে তোমালোকে? ভিটামিন ডি প্ৰস্তুত কৰে। আজি তোমালোকক মই এই অধ্যায়টোত যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা। তোমালোকে ঘৰত এইবিলাক ভালদৰে অধ্যয়ন কৰিবা। আজিলৈ আহিছো। ধন্যবাদ।